হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ আনাদাৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, কাৰণ এইফালে চাওকচোন বহুত বৰষুণ দি আছে। ঘৰলৈ গৈছিলোঁ, ক'তো যাবলৈ নাপালোঁ, ইমানেই বৰষুণ দিলে কি ক'ম আৰু আপোনালোকক। আৰু মানে ঘৰত মই কি কৰি থাকিম নাজানো, কিন্তু তালৈ গ'লে মই ভিডিঅ'বিলাক দিবলৈ সময় নহয় আৰু নেটৱৰ্কো বহুত প্ৰব্লেম তাত, সেইকাৰণে। আৰু এইফালে আহিছোঁ নামঘৰলৈ, যিহেতু মোৰ গা বেয়া হৈ আছিলে। তেতিয়া ICUত থাকোঁতে খুৰীয়ে মানে আগবঢ়াইছিলে এনেকৈ শৰাই এখন দিম বুলি। সেইটো কাৰণে এয়া আমাৰ বৰনামঘৰ, তাতে ধুনীয়াকৈ এয়া পায়স বনাইছে। মই যিহেতু পায়স খাই বহুত ভাল পাওঁ, সেইকাৰণে দেউতাই ক'লে পায়সে দি দিম বুলি। আৰু এয়া নিয়ম কৰি লৈছে, দেখিছেনে আপোনালোকে। কাৰণ তাত পায়স মানে বনোৱাৰ আগত এনেকৈ নিয়ম কৰি চাউল দিবলগীয়া হয়। তাকে গাখীৰ চাউল এনেকৈ কিবা কিবি দিছে আৰু তাকে আপোনালোকক অকণমান দেখাই দিলোঁ। আৰু এইফালে ভাগৱত পঢ়ি আছে। মই বাৰু অকণমান আপোনালোকক শুনাই দিম, কেনেকৈ পঢ়িছে অকণমান শুনকচোন আপোনালোকে। আৰু এইফালে মানুহজন, তেওঁ যিহেতু কাম নাছিলে, সেইটো কাৰণে ভালেই হ'ল, আমাৰ টাইমতে হৈ গ'ল। 24ত আছিলে, একাদশী বুলি কয় তাতে। এয়া প্ৰসাদ দিছে, আৰু প্ৰসাদটো দিওঁতে চাওকচোন, মই ভিডিঅ' কৰি থৈছোঁ। ইমান ভাল লাগে প্ৰসাদখিনি খাই, যিহেতু তাত মগুটো বেছি হয়, সেইটো কাৰণে ভাল লাগে। আৰু এইফালে বিলাই আছে, তেওঁ মোৰ দেউতা হয়। এইফালে আমাৰ গোটেই আইসকল বহি আছে, মা, খুৰী, বৌ। এয়া দেখাইছে চাওকচোন, ভিডিঅ' কৰি আছোঁ বুলি গম পায়তো, সেইটো কাৰণে দেখাইছে। আৰু ৰাতিলৈ এয়া নদৰা আৰু নকয়া আইনা, এয়া দেখিছে ভিডিঅ'ত, হয়তো আপোনালোকে দেখিছিলেই। বৰ্তাৰ ল'ৰা, তেওঁলোকক ভাত খাবলৈ মাতিছিলোঁ। এয়াই এইফালে মানুহজনো আছে যিহেতু, সকলোকে। ঠিক আছে, আজিলৈ বাই বাই, থেংকছ ফৰ ৱাচিং।